সাংবাদিকৰ ওপৰত আক্ৰমণ নচলিব সাংবাদিকৰ ওপৰত আক্ৰমণ নচলিব সাংবাদিকক অপমান বন্ধ কৰক সাংবাদিকক অপমান কৰা বন্ধ কৰক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰক্ষা কৰক মন্ত্ৰীৰ পদমৰ্যাদা অক্ষুণ্ণ ৰাখক জয়ন্ত মল্লবৰুৱা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ক্ষমা খোজক হয় আমি দেখি আহিছোঁ যোৱাকালিটো লেটেষ্ট ইনচিডেণ্ট হয় য'ত এজন দায়িত্বশীল মন্ত্ৰীয়ে খুব অপমানসূচক এটা মন্তব্য কৰিছে যে তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতোঁ তাৰ আগতেও আমি দেখিছিলোঁ যোৱা সপ্তাহত বেলেগ আন এজন সাংসদ বিৰোধী পক্ষৰ সাংসদে তেওঁ কৈছে যে আপোনালোকে প্ৰশ্ন বাৰে বাৰে কেলৈ কৰিব সেই ধৰণৰ মানে আমাৰ সাংবাদিক মেলত আমি যাওঁ যে দুটা ঘটনাই কৈছোঁ যিকোনো দলৰ হ'ব পাৰে এজন শাসকৰ পক্ষৰ হয় এজন বিৰোধী পক্ষৰ হয় তেওঁলোকে আমাক সংবাদ মেলত নিমন্ত্ৰণ কৰিছিল কাৰণে গৈছিলোঁ আৰু আমাৰ অধিকাৰ হ'ল আমি প্ৰশ্ন কৰোঁ আমাৰ হয় নহয় আমি সমাজৰ হৈ প্ৰশ্ন কৰোঁ প্ৰশ্নটো তেওঁ উত্তৰ নিদিব পাৰে তেওঁ দিগদাৰী পাইছে তেওঁ যে নাই মই এইটো হয়তো ন' কমেণ্টছ ক'ব পাৰে সেই ধৰণৰ ক'ব পাৰে কিন্তু কোনো মন্ত্ৰী কোনো বিধায়ক কোনো বিষয়াৰ কাৰো অধিকাৰ নাই যে সাংবাদিক এজনক তলৰ শ্ৰেণীৰ মানুহ ক'ব বা আপুনি কেলৈ প্ৰশ্ন কৰিব সেইটোৰ ওপৰত প্ৰশ্ন কৰিব আৰু আটাইতকৈ উদ্বিগ্নতাৰ বিষয় হ'ল যে এইটো বাৰম্বাৰ হৈ আছে আমি প্ৰেছ ক্লাবৰ ফালৰ পৰা আমি প্ৰত্যেক হয়তো 6-4 মাহৰ মাজত আমি এবাৰ আমি ওলাই আহোঁ সকলোৱে প্ৰতিবাদ কৰিবলৈ আৰু ইয়াৰ পৰা মই আমাৰ সকলো সংবাদকৰ্মী হৈ এটাই ক'ব বিচাৰোঁ যাতে ৰাজনৈতিক নেতাসকলে আমাক ফৰ গ্ৰাণ্টেড নলয় আমাৰ কাম হ'ল সংবাদ পৰিৱেশন কৰা আমি যিমান পাৰোঁ শুদ্ধকৈ কৰি থাকিম কিন্তু যদি আমাৰ আত্মসন্মানত তেওঁলোকে টাৰ্গেট কৰে আমাক হানি কৰে এইটো আমাক তেওঁলোকে ফৰ গ্ৰাণ্টেড যাতে নলয় অসমৰ সাংবাদিকৰ গুৱাহাটীৰ সাংবাদিকৰ নজিৰ আছে য'ত স্বয়ং প্ৰধানমন্ত্ৰী ওলাই আহি ক্ষমা খুজি আমাক ভিতৰলৈ মাতি নিছে আমি সেই পৰিস্থিতি হ'বলৈ দিয়াটো নিবিচাৰোঁ কিন্তু এইটো তোমাৰ ফৰ গ্ৰাণ্টেড নহয় যে যোনে যি ইচ্ছা কৰিব আমি শুনি থাকিম আমি অপমান শুনি থাকিম সেইটো নহয় আমি কাম কৰিবলৈ আপোনাক আমি সন্মান সহকাৰে আপোনাক মৰ্যাদা দিছোঁ আপুনি জনপ্ৰতিনিধি হয় সেইটো মৰ্যাদা ৰাখিব আৰু আমাকো আমাৰ মৰ্যাদা দি কাম কৰিবলৈ সুযোগ দিব প্ৰেছ ক্লাবৰ আপোনালোকৰ শ্লোগানত শুনা পোৱা গৈছে যে জয়ন্ত মল্লবৰুৱাৰ সংবাদমেল বৰ্ধনৰ সিদ্ধান্ত লৈছে নেকি আমি প্ৰেছ ক্লাবৰ ফালৰ পৰা আমি বয়কট কৰাৰ সিদ্ধান্ত ডাইৰেক্টলি লোৱা নাই কাৰণ মই যিটো ইতিমধ্যে কৈছোঁ যে আমি সংবাদকৰ্মী হিচাপত আমাৰ দায়িত্ব হ'ল আমি সংবাদ পৰিৱেশন কৰা সেইটো যেতিয়া আমি কাৰোবাক বয়কট কৰিব লাগে সেইটো আমাৰ চৰম পৰ্যায় হয় আৰু আমি এতিয়াও এটা নাজানো মানে আই মে বি ইন ফুলছ পেৰাডাইজ এতিয়াও এটা বিশ্বাস আছে হয়তো মন্ত্ৰীজনে তেওঁ ভুলটো উপলব্ধি কৰিব আৰু তেওঁ নিজে ক'ব কথাটো যে এইটো কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিলে বা এটা সেই মমেণ্টত কিবা এটা হৈ তেওঁ কৈছে বুলি আমাৰ এতিয়াও সেইখিনি জনপ্ৰতিনিধিজনৰ ওপৰত আমাৰ সেইটো বিশ্বাস আছে আৰু তেওঁৰ আমি আশা কৰোঁ যে আমাৰ এই বিশ্বাসটো যাতে মিছপ্লেচ নহয় তেওঁ সেইটো প্ৰমাণ কৰিব আৰু আগন্তুক সময়টোত এই ধৰণৰ ব্যৱহাৰ যাতে কোনো জনপ্ৰতিনিধিৰ পৰা আমি নাপাওঁ সেইটো আমি আৰু আহ্বান জনাওঁ যদি ক্ষমা নিবিচাৰে আমি আগবাঢ়ি যাম এতিয়াও আছোঁ আমি অকল গুৱাহাটী প্ৰেছ ক্লাব বুলি নহয় আমাৰ গোটেই সংবাদকৰ্মী আছে আজি আমাৰ হৈ অসমৰ বিভিন্ন বেলেগ জেগাতো প্ৰতিবাদ হৈছে সকলোৰে লগত আমি আলোচনা কৰিম কেনেকৈ আগবাঢ়ি যাব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত